সকলোৱে বিজেপিক ভোট দিব নে? অকল বিজেপিক ভোট দিবনে বিজেপিক ভোট দিবনে তাকে কৈ থাকে। বিজেপিকটো ভোট দিমে, কিন্তু আমাৰ এই জুবিন দাৰ ন্যায়টো কেতিয়া দিব? ন্যায় দিমেই। জুবিন দাৰ সোনকালে ন্যায়টো দিব আৰু দেই মামা। আৰু শুনকচোন কথা এটা কওঁ, বিজেপিক ভোট দিমেই, আপুনি টেনশ্যন নল'ব। আমাৰ যিমান ঘৰত গোটেইকেইটা মানুহ আছে বিজেপিকে ভোট দিম আমি, আৰু বিজেপিক ভোট দিমেই। আৰু বিজেপিক ভোট কিয় নিদিম কওকচোন? বিজেপিৰ দালি খাই আছো, বিজেপিৰ চেনি খাই আছো, বিজেপিৰ নিমখ খাই আছো, বিজেপিৰ ঘৰ দেখিছেন, বিজেপিৰ ঘৰৰ তলতে আছো। আৰু বিজেপিৰ লেটিঙতো হাগু নহয়, বিজেপিক ভোট দিবই লাগিব। আপুনি টেনশ্যন নল'ব, বিজেপিক ভোট দিমেই, আৰু আপুনি জিকিব, একো টেনশ্যন নল'ব। মামা মামা পিছে মই অৰুণোদয়টো নাই পোৱা নহয়। আপুনি অৰুণোদয়টো এবাৰ কৰি দিব, আৰু বেছি ভাল লাগিব মনটো তেতিয়া। অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে। বেছিকে নালাগেও মামা, 1250 টকাটো হ'লেই হ'ব। প্ৰথমতে মই 1250 টকাটোকে কৰি দিয়কচোন। কিজানি 3100 হৈ যায়। 3100 এই 3100 বুলি ক'লে যে মনটো ভাল লাগি গ'ল, সেইকাৰণে চিঞৰি দিলো। ভগৱান অ মামা, সৌৱা চুকুৰালীয়ে যে কোনোবা আপি এটাৰ লগত ইমান ধুনীয়া ডেন্স মাৰি আছে, দেখিছেনে নাই? ই ডেন্স মাৰিছে চুকুৰালীয়ে, একদম ইয়ে চাই লওকচোন। পিছত হাঁহি থাকিবা, প্ৰথমতে কেনেকুৱা লাগিল সেইটো কওক। ধাক্কা দিছে নামাগিলো। অ খুৰী, এই 2026 ইলেকশ্যন আহি আছে নহয়, পিছে বিজেপিক ভোট দিবনে নিদিয়ে? বিজেপিক ভোট মই নিদিওঁ, মই যাওঁ মোৰ ছাগলীকেইটাক বান্ধত। অ মামা, আমাৰ এই খুৰীয়ে কি কৈছে শুনকচোন। বিজেপিক ভোট মই নিদিওঁ, মই যাওঁ। ভগৱান এইটো কথা বাদ দিয়ক মামা, আমাৰ অখিল দা এইবোৰ কি কথা কৈ আছে? আপুনি এইবোৰ কি কৰি আছে? অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে প্ৰত্যেকটো সমষ্টিৰ পৰা 10,000 ভোট কৰ্তন কৰি দিব লাগে, নাইকিয়া কৰি। ভগৱান ये सब क्या देखना पड़ रहा है অখিল দা পোন প্ৰথমতে নমস্কাৰ। আমাৰ এই চকুৰ আগতে আমাৰ এই অসমখন ৰক্ষা কৰি চাবলৈ দিছে, তাৰ বাবে আমি কি কৰিব লাগিব এতিয়া? বিজেপিক অসম বচাও। মই আকৌ ভাবিছিলো কংগ্ৰেছক খাটাও, বিজেপি বাচাও, তেনেকে ক'ব বুলিহে ভাবিছিলো। এইবাৰ আমাৰ হিমন্ত মামা এই শিৱসাগৰত ইলেকশ্যন খেলিবলৈ যাব, গম পায় নে নাপায়? বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম। আপুনি আমাৰ মামাৰ কথা ইমান বেয়াকে কিয় কৈ থাকে হে? মই মামাৰ আগত কৈ দিছো ৰ'ব। অ মামা, আপুনি যদি শিৱসাগৰত ইলেকশ্যন খেলিবলৈ যায় নহয়, এই অখিল দায়ে আপোনাক থিয় হৰুৱাই দিব। আপুনি শিৱসাগৰত ইলেকশ্যন খেলিবলৈ নেযোৱাই ভাল। 7বাৰ মান জন্ম ল'ব লাগিব। এই অখিল দাৰ দৰে মানুহবিলাকে যে এই বিজেপিৰ কথা ইমান বেয়াকে কৈ থাকে, কিবা এটা ক'ব নেকি আপুনি? দৰে মানুহবিলাকে বিজেপিৰ বিৰুদ্ধেটো ব্যৱহাৰ কৰি লাভ নাই, বিজেপিটো ইলেকশ্যনত জিকি। মামা, মই যে অখিল দাক একদম কৈ থৈ দিছো, বিজেপি জিকিবই পাক্কা। মামা পাক্কা নে বিজেপি জিকিবনে? এইটো পাক্কা কথা। অ অখিল দা নমস্কাৰ। নমস্কাৰ। হেৰি নহয় অখিল দা, আপুনি বোলে সেই বাংলাদেশী মিয়াবিলাকৰ বোলে ছাপৰ্টাৰ হয়নে? কাৰো ছাপৰ্টাৰ নহয়, মই মানুহৰ ছাপৰ্টাৰ। যদি সেই মিয়াবোৰৰ ছাপৰ্টাৰ নহয়, তেতিয়াহ'লে এনেকে গৈ কিয় ধৰি আছিলেগে? এই অখিল দা, আপোনাক সাৱটি নধৰে নেকি? আপুনিহে এনেকে সাৱটি ধৰা দেখিছো দেখোন। অখিল দা হাঁহি দিলা যে, লাজ লাগিছে নেকি? আপুনি আপোনাৰ ভিডিঅ'টো নিজে এবাৰ চাই লওকচোন। মোৰ ভিডিঅ'টো চোৱাৰ পিছত কোনোবাই মোক বেয়া পালেও মোৰ তাত কোনো আপত্তি নাই, কিন্তু মই ক'বলগীয়াখিনিহে মই কৈছো। আপোনালোকৰ ল'ৰা ছোৱালীক হোষ্টেলত থওঁতে আপোনালোকে 100 বাৰ ভাবিব, কাৰণ এই ছোৱালীজনী ভাতকেইটা খাই থাকোঁতে বাপেকলৈ কিমান মনত পৰিছে চাওকচোন। আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো, কিন্তু মোৰ কিন্তু বহুত দুখ লাগিছে। কিয় জানে? ভাতকেইটা খাই থাকোঁতে বাৰে প্ৰতি বাপেকলৈ তাই মনত পেলাই আছে, বাপেকলৈ মনত পৰিছে। তাৰ অন্তৰত কিমানখিনি দুখ থাকিব লাগিব, কিমানখিনি বাপেকলৈ মনত পৰিব লাগিব, এইটো কথা আপোনালোকে এবাৰ ভাবক। সেইকাৰণে কৈছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক যিমান পাৰে আপোনালোকৰ লগত ৰাখিবলৈ চেষ্টা কৰক। মাক বাপেকৰ সমান কোনো কেতিয়াও হ'ব নোৱাৰে, গম পাইছেনে? মাক বাপেকক ল'ৰা ছোৱালী মাক বাপেকৰ মৰমটোহে বিচাৰে। পাপালৈ মনত পৰিছে, इतनी काम हम कॉल कर देगा। हाँ पापा को याद आ रहा है।